প্ৰথম পৰ্যায় অৰ্থাৎ 29 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব লগা 11 নং শোণিতপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত বিশ্বনাথ নিৰ্বাচনী জিলাৰ 70 নং বিশ্বনাথ আৰু 71 নং বিহালী বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে নিয়োজিত বিষয়া কৰ্মচাৰীসকল আজি নিজ নিজ ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে। আজি পুৱা 6 বজাৰ পৰা বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত অস্থায়ীভাৱে সাজু কৰি ৰখা মুঠ 42টা কাউণ্টাৰৰ পৰা প্ৰিজাইডিং পুলিং বিষয়াসকলে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰৰ সামগ্ৰীসমূহ সংগ্ৰহ কৰে। জানিব পৰা মতে বিশ্বনাথ বিধানসভা সমষ্টিৰ বাবে 24টা আৰু বিহালী বিধানসভা সমষ্টিৰ বাবে সাজু কৰি ৰখা 18টা পৃথক পৃথক কাউণ্টাৰৰ পৰা প্ৰিজাইডিং আৰু পুলিং বিষয়াসকলে দুপৰীয়া পৰ্যন্ত সামগ্ৰীসমূহ সংগ্ৰহ কৰি ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়। এইবাৰৰ নিৰ্বাচনত বিশ্বনাথ নিৰ্বাচন জিলাৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালী দুয়োটা বিধানসভা সমষ্টিত সৰ্বমুঠ 1820 গৰাকী বিষয়া কৰ্মচাৰীক প্ৰিজাইডিং আৰু পুলিং বিষয়া হিচাপে নিয়োগ কৰা হৈছে। অহা কাইলৈ পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাত ভোটগ্ৰহণ হ'ব লগা বিশ্বনাথ নিৰ্বাচনী জিলাত ভোটগ্ৰহণৰ সময়ছোৱাত শান্তি শৃংখলা অটুট ৰখাৰ বাবে জিলাৰ আৰক্ষী বাহিনীকো সষ্টম কৰি তোলা হৈছে। ভোট কেন্দ্ৰসমূহত পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে। ভোটগ্ৰহণৰ সময়ছোৱাত সামগ্ৰিক আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে প্ৰতিখন আৰক্ষী থানা পৰ্যায়ত জিলা প্ৰশাসনে 4 গৰাকী কাৰ্যবাহী দণ্ডাধীশ আৰু 2 গৰাকী সমষ্টি দণ্ডাধীশ নিয়োগ কৰিছে। পুলিচ আৰু অসামৰিক দুই ক্ষেত্ৰতে 42 গৰাকীকৈ খণ্ড পৰ্যায়ৰ বিষয়া আৰু 12 গৰাকী অসামৰিক মাণ্ডলিক বিষয়া অহৰ্নিশে সক্ৰিয় হৈ আছে। নিৰাপত্তাজনিত যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে স্থানীয় থানাসমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলকো প্ৰতি মুহূৰ্ততে সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে বিশ্বনাথ নিৰ্বাচনী জিলাৰ অন্তৰ্গত বিশ্বনাথ আৰু বিহালী বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে পৰিচালনা কৰিবৰ বাবে ইতিমধ্যে প্ৰয়োজনীয় ৰাজ্যিক আৰক্ষী গৃহৰক্ষী বাহিনীৰ জোৱান, ৰাজ্যিক সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী বিষয়া জোৱানৰ মোতায়েন কৰা হৈছে। আনহাতে বিশ্বনাথ আৰু বিহালী দুয়োটা বিধানসভা সমষ্টিতে মুঠ 28 গৰাকী মাইক্ৰ অবজাৰ্ভাৰ নিয়োগ কৰা হৈছে। ইয়াৰে বিশ্বনাথত 14 গৰাকী আৰু বিহালীত 14 গৰাকী। আনহাতে এইবাৰ নিৰ্বাচনী কৰ্তব্যৰ বাবে বিশ্বনাথ নিৰ্বাচনী জিলাত এই পৰ্যন্ত প্ৰায় 350খনকৈ সৰু বৰ বাহন ব্যৱহাৰ কৰা হৈছে। বাছ, ট্ৰেভেলাৰ, মিনি বাছ, অন্যান্য লঘু বাহন আদি মজুত কৰি ৰখা হৈছিল। বিশ্বনাথ জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত ডক্টৰ নেহা যাদৱৰ নেতৃত্বত নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে জিলা প্ৰশাসনৰ সকলো বিষয়া কৰ্মচাৰীয়ে প্ৰচেষ্টাৰ ক্ৰুটি কৰা নাই। জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্তগৰাকীয়ে সকলো ভোটাৰকে 19 এপ্ৰিলৰ দিনা নিৰ্দিষ্ট সময়ত নিজৰ নিজৰ ভোট কেন্দ্ৰলৈ গৈ ভোটদানৰ আহ্বান জনাইছে। মোৰ জিন্দিয়াত পৰিছে, ভাল লাগিছে। ৰাইজসকলে সম্পূৰ্ণ উৎসাহেৰে ওলাই আহিছে। আমিও ভাবিছোঁ শান্তিপূৰ্ণভাৱে ভোটদান হৈ যাওক। হয়, গণতান্ত্ৰিক অধিকাৰ সকলোৱে সাব্যস্ত কৰক, আন্তৰিকভাৱে নিজৰ বিবেকেৰে ভোট দিয়ক, সেইখিনিয়ে অনুৰোধ কৰিছোঁ।